হিয়াৰ আমঠু জুবিন গাৰ্গৰ অবৰ্তমানত গুণমুগ্ধৰ গীতেৰে শ্ৰদ্ধাঞ্জলি। শুকুৰবাৰৰ পৰা অৰুণাচলত আৰম্ভ হৈছে ৰাজ্যখনৰ সৰ্ববৃহৎ সংগীত উৎসৱ জিৰো মিউজিকেল ফেষ্টিভেল। এই উৎসৱত জুবিন গাৰ্গলৈ গীতেৰে শ্ৰদ্ধাঞ্জলি। শিল্পী চৰুণ মুগলীয়ে জুবিন গাৰ্গৰ গীতেৰে শ্ৰদ্ধাঞ্জলি জনালে। সমবেত সকলোৱে গালে মায়া মায়া মাথো মায়া। বৰপেটাৰত সাহিত্য সভা আৰু বৰপেটাৰত ডেভেলপমেণ্ট ফৰামৰ উদ্যোগত 250গৰাকী পুৰুষ মহিলাই থিয় নামেৰে শ্ৰদ্ধাঞ্জলি জনালে শিল্পী জুবিন গাৰ্গলৈ। বিশ্বনাথত মুছলিম সমাজৰ দোৱা প্ৰাৰ্থনা। শিল্পী জুবিন গাৰ্গৰ আত্মাৰ চিৰশান্তিৰ কামনাৰে আল্লাহৰ ওচৰত দোৱা মাগিলে তেওঁলোকে। জুবিন গাৰ্গৰ মৃত্যুৰ লৈ আল্লাহ ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। জুবিন গাৰ্গৰ মৃত্যুৱে অসম নহয় গোটেই পৃথিৱীকে জোকাৰি গৈছে। 53 বছৰতে যিখিনি কৰিলে বহুতো হয়তো 100 বছৰ 80 বছৰতো কৰিব নোৱাৰিব। মই জুবিন গাৰ্গক কাইক মৃত্যু বুলি ক'ম, মৃত্যু হোৱা নাই। যুগে যুগে জুবিন গাৰ্গ থাকিব, প্ৰত্যেক অন্তৰত থাকিব। কিন্তু আমাৰ ডাঙৰ ইৰৰিপেবল লছ হ'ল, অপূৰণীয় ক্ষতি হ'ল। ডিমুত কণ্ঠশিল্পী বিজয় বিশালে বাহু টাকি ল'লে প্ৰিয় শিল্পী জুবিন গাৰ্গৰ তাতো। আৱেগিক বিজয়ে গালে জুবিন গাৰ্গৰ গীত। নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। ৰহাৰ ডিমুৰ উৰণ সেতুৰ খুঁটাত অংকন জুবিন গাৰ্গৰ প্ৰতিকৃতি। চিত্ৰশিল্পী চন্দন কলিতা আৰু তেওঁৰ সহযোগীসকলে অংকন কৰিলে চিত্ৰ। নলবাৰীত নিৰ্মাণ কৰা হ'ব জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি সংগ্ৰহালয়। শিল্পীজনৰ 38,000 গীতৰ ডিজিটেল সংৰক্ষণৰ ব্যৱস্থা কৰিব। শিল্পীজনলৈ শ্ৰদ্ধা জনাই এই ঘোষণা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ। যে আমি নলবাৰীত খুব উপযুক্ত স্থানত জুবিন গাৰ্গৰ এটা প্ৰতিমূৰ্তি স্থাপন কৰা। দ্বিতীয়তে আপোনালোকে জানে যে জুবিন গাৰ্গৰ যিটো সৃষ্টি, এই সৃষ্টিকো নলবাৰীবাসী ৰাইজে সংৰক্ষিত কৰিব বিচাৰে। এইবাৰ আমি পূৰ্ব ভাৰতীৰ জৰিয়তে এটা জুবিন গাৰ্গৰ গীতৰ সংগ্ৰহালয়, তেওঁৰ গোটেই গানৰ এটা মিউজিয়াম আমি কৰিব বিচাৰিছোঁ। মাজুলীত শিল্পীজনৰ আত্মাৰ সদ্গতিৰ কামনাৰে কণ্ঠশিল্পী কৃষ্ণমণি নাথৰ ভাগৱত পাঠ। এইদৰে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলিছে প্ৰিয় শিল্পীজনৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। ব্যুৰো ৰিপৰ্ট NKTV।